ভাল লাগিছে আজি আমাৰ ৰাইজ মিলি পেলাই প্ৰাক্তন ছাত্ৰ ছাত্ৰী মিলি পেলাই আমাৰ ৭৫ বছৰ কমপ্লিট কৰাৰ এই বিদ্যালয়খনত যি মহাৰাজৰ জয়ন্তীৰ আয়োজন কৰিছে আমি সঁচাকৈ এই বিদ্যালয়খনত কৰ্মৰত শিক্ষয়িত্ৰী হিচাপে আমি সঁচাকৈ গৌৰৱান্বিত অনুষ্ঠানত আমাৰ ২৩ তাৰিখে আছে নাগাৰা নাম বন্তি প্ৰজ্বলন ২৪ তাৰিখে আছে আমাৰ পতাকা উত্তোলন উন্মোচন আছে তাৰপিছত ২৫ তাৰিখে আছে আমাৰ অন্তৰংগ আলাপ পুৰণি ছাত্ৰ ছাত্ৰীখিনি আৰু ২৬ তাৰিখে আছে আমাৰ শোভাযাত্ৰা আছে ৰাতিপুৱা আৰু সন্ধিয়া আমাৰ সংগীতানুষ্ঠান আছে মুকলি সভা আছে মাজত আৰু মুকলি সভাত বিশিষ্ট অতিথি হিচাপে থাকিব ৰণোজ পেগু থাকিব BTC প্ৰধান থাকিব EM থাকিব আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ DC থাকিব SP থাকিব এনেকৈ থাকিব আমি প্ৰথমতে আমি ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ প্ৰিপাৰেশ্যন প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া আমাৰ আজি আপোনালোকে দেখিছে আমাৰ অতিথিখিনি আপ্যায়নৰ কাৰণে আমাৰ কোনো ধৰণৰ আমাৰ বিস্কুট চাহ আমি খোৱাৰ আমি কিবা কৰা নাই আমাৰ ৰাইজে স্বইচ্ছাই নিজৰ ঘৰৰ পৰা কোনোবাই চাউলৰ গুড়ি আনিছে কোনোবাই গুড় আনিছে কোনোবাই চেনি আনিছে নাৰিকল আনিছে এইদৰে সকলো নিজা নিজা প্ৰচেষ্টাত আমাৰ সকলো অতিথিকে আমাৰ পিঠা লাৰুৰে আমাৰ আপ্যায়ন কৰাৰ আমি এটা প্ৰয়াস কৰিছোঁ আমি ৫,০০০ মান পিঠা আৰু লাৰু বনোৱাৰ এটা আমাৰ প্ৰস্তুতি আজিৰ পৰা আৰম্ভ হৈছে আমি দুদিনমান ধৰি এইটো আমি কৰিম ৫,০০০ মান পিঠা লাৰু আমাৰ যিখিনি অতিথি আহিব সকলোকে যাতে আমি ঘৰুৱাভাৱে একাপ চাহ খুৱাব পাৰোঁ তাৰোপৰি আমাৰ আটাইকেইদিনৰ যি আমাৰ খাদ্য থাকিব সেই আটাইকেইদিনৰ খাদ্যও আমি একেদৰে আমি ঘৰুৱা ধৰণে আমি কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ ইতিমধ্যে বিভিন্ন দাতাই আমাক এই খাদ্যবোৰ আমাক ইতিমধ্যে প্ৰদান কৰিছে প্ৰতিদিনে আমাৰ হ'ব দুপৰীয়া মধ্যাহ্ন যিটো আমাৰ দুপৰীয়া আহাৰ থাকিব সন্ধিয়ালৈকে থাকিব এই ধৰণে আমাৰ হৈছে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আমাৰ আমি আহ্বান জনাম সকলোকে আমাৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহাশয় আমাৰ BTC প্ৰধান প্ৰমোদ বড়ো মহাশয় আমাৰ EM দিগন্ত বৰুৱা ডাঙৰীয়া ওদালগুৰি জিলা আয়ুক্ত সাদনেক সিং তেখেত থাকিব SP মহাশয় থাকিম বুলি ইতিমধ্যে আমাক জনাইছে গতিকে আমি ভাবিছোঁ আৰু আমাৰ দূৰ দূৰণিত থকা আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে সকলোৰে আমাৰ ২৫ তাৰিখে যিটো অন্তৰংগ অনুষ্ঠান থাকিব সেই অনুষ্ঠানটো আমি খুব আকৰ্ষণীয় হ'ব বুলি আমি আশা কৰিছোঁ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত থকা অসমৰ বাহিৰতো আছে যথেষ্ট সংখ্যক তেওঁলোককো ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ তেওঁলোকো আমাৰ আহিব আমি এটা খুব ভাল এটা অনুষ্ঠান হ'ব বুলি আমি আশা কৰিছোঁ ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়া যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিল সেইসকলৰ যি আৰ্থিক অনুদান সেই আৰ্থিক অনুদানেৰে বিদ্যালয় গৃহ নিশ্চিতভাৱে হয় ভোজনৰ গৃহ হয় ফুলনি নিৰ্মাণ হৈ আছে সকলোবিলাক নিৰ্মাণ হৈছে যি আপোনাৰ এতিয়া আপোনালোকে দেখিছে ইয়াতে আমাৰ বিভিন্ন ফলকসমূহ লগোৱা হৈছে যিসকল আমাৰ যিটো আমাৰ সীমা বেৰ দিয়া আছে সেইটো প্ৰত্যেকে দিছে প্ৰত্যেক ছাত্ৰবিলাকে নিজে আহি দিছে যে মই এটা অংশ দিম একেদৰে আমাৰ যিটো মহাৰাজত জয়ন্তী ভৱন যিটো হৈছে প্ৰায় আমাৰ 12 লাখ মান টকা খৰচ কৰি আমাৰ যাদৱ চহৰীয়া শিক্ষক তেখেতে নিজৰ ধনেৰে এইটো তেখেতে বনাই দিছে আমাৰ এগৰাকী আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী প্ৰবক্তা তেখেতে দুলুমণি তেখেতে আমাক মধ্যাহ্ন ভোজন গৃহটি বনাই দিছে ডক্টৰ প্ৰকাশ শৰ্মা তেখেতে পাণ্ডু MC কলেজৰ তেখেত প্ৰিন্সিপাল তেখেতে আমাক স্থায়ী মঞ্চটো বনাই দিছে অৰবিন্দ শৰ্মা বুলি এগৰাকী প্ৰাক্তন ছাত্ৰ তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিতে কাম কৰিছিল তেখেতে আমাক ফুলনিখন পাৰ্মানেণ্টকৈ আমাক বনাই দিছে আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমি স্থায়ী এটা স্মৃতিবেদী এটা আমি নিৰ্মাণ কৰিছোঁ তাৰপিছত আমাৰ তুৰণটো দিছে আমাৰ এগৰাকী আমাৰ গিৰীন্দ্ৰ কুমাৰ শৰ্মা বুলি তেখেতে আপোনালোকে জান তেখেতে আমাক তুৰণটো ধুনীয়াকৈ বনাই দিছে আৰু এই ধৰণে আমাক সকলো আচলতে ছাত্ৰ ছাত্ৰীবিলাকে যেতিয়া খবৰ পাইছিলে যে আমাৰ বিদ্যালয় মহাৰাজত জয়ন্তী অনুষ্ঠিত হ'ব তেওঁলোকে আহি স্বইচ্ছাই আমাৰ লগত যি আমাৰ অভ্যৰ্থনা সমিতি আছে অভ্যৰ্থনা সমিতিৰ লগত তেখেতসকলে যোগাযোগ কৰি তেখেতসকলে আমাৰ ডিজাইনটো আমাৰ কমিটিয়ে দিছে কিন্তু তেওঁলোকে অৰ্থটো দিছে তেওঁলোকে যি ধৰণে আমি বনাব ইচ্ছা কৰিছোঁ তেওঁলোকে সেই ধৰণে আমাক টকা পইচা দিছে
আৰু আপোনালোকে নিশ্চয় দেখিছে আমাৰ সুন্দৰ এটা পৰিৱেশ হৈছে স্কুলখনৰ গতিকে আমি বিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে মই নিশ্চিতভাৱে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমাৰ কেইবাজনো ডাক্তৰ আছে আমাৰ ইতিমধ্যে মই ব্যক্ত কৰিলোঁ কলেজৰ প্ৰিন্সিপাল হৈছে গতিকে আমি খুব এটা গৌৰৱ অনুভৱ কৰিছোঁ খুব মানে শান্তি অনুভৱ কৰিছোঁ যে তেনে এখন বিদ্যালয়ত আমি শিক্ষকতা কৰিব পাই আমি নিশ্চিতভাৱে আমি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ এই আয়তীসকলে এই 2000 পিঠাৰ আঁচনি কৰিছোঁ আৰু পাচল আৰু কাৰণে কৰিছোঁ আমি উলহ মালহেৰে গোটেই আয়তীবিলাকে ৰাতিপুৱাৰ পৰা নাৰিকল ৰোকা পিঠা বনোৱা তাৰপিছত এই যিখিনি আমাৰ এই মহাৰজা জয়ন্তীত আলহী আহিব তেওঁলোকক আপ্যায়ন কৰিবলৈ আমি বহুতো চেষ্টা কৰি আছোঁ নাজানো কি হয় হ'লেও আমি অপ্ৰাণ চেষ্টা কৰি আছোঁ আয়তীসকলে তাৰপিছত আপোনালোককো এই মহাৰজা জয়ন্তীলৈ নিমন্ত্ৰণ কৰিছোঁ তাতে আমি এই অহা আলহীখিনিক আমি যিমান পাৰোঁ এই ভালকৈ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰি আছোঁ তাৰপিছত আমাৰ এই 75 বছৰীয়া মহাৰজা জয়ন্তী যাতে সুকলমে পাৰ কৰিব পাৰোঁ আৰু এই মহাৰজা জয়ন্তী আমাৰ স্কুলখনৰ যিখিনি উন্নতি হৈছে সেইখিনি দেখি আমি সচৰাচৰ আমাৰ স্থানীয় লোকসকলে বহুত আনন্দিত হৈছোঁ আৰু এই মহাৰজা জয়ন্তীয়ে আমাৰ স্কুলখনৰ বহুতো উন্নতি কৰিছে সেইবিলাক দেখি শুনি আমি সকলোৱে আনন্দিত বা উৎসাহিত হৈছোঁ সেইটোকে ভাবিছোঁ যে মহাৰজা জয়ন্তীয়ে আমাৰ স্কুলখনৰ উন্নতি কৰাৰ কাৰণে এইটো সকলোৰে এটা উন্নতিৰ জখলা বুলিয়ে ক'ব পাৰোঁ সেইকাৰণে আৰু তাত আমাৰ শিক্ষামন্ত্ৰী মহোদয়কো আমাৰ নিমন্ত্ৰণ কৰিছে তেখেতো যিমান সম্ভৱ আহিব বুলি আমি আশা কৰি আছোঁ তেখেত আহিলেও আমাৰ নথৈ আমি আনন্দিত হ'ম